এতিয়া ডিউৰিং 15 days ডিউৰিং ফ্লাড মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তেখেতে নিজে প্ৰশিক্ষণ প্ৰদান কৰিছে কেনেকৈ মানুহে পইচা পাব বিষয়াসকলক, যাতে কোনো ৰাইজ এই বান সাহায্যৰ পৰা বঞ্চিত হ'ব লগা নহয়। এনেকুৱা ধৰণৰ প্ৰম্পট একশ্যনে চৰকাৰৰ তৰফৰ পৰা লোৱা হৈছে। গতিকে কোনোবাই যদি তাত ৰাজনৈতিক মুনাফা আৰ্জন কৰিবৰ কাৰণে এই দুৰ্বল মুহূৰ্তত এনেকুৱা ধৰণৰ কিবা ৰাজনীতি কৰিবলৈ যায়, এইটো সভ্য সমাজে কেতিয়াও গ্ৰহণ নকৰে। হয়, কোনোবা লোক হয়তো তালৈ যাব পাৰে, কিন্তু কালি মই দেখিছোঁ যে বহু লোকক যেতিয়া সোধা গ'ল যে 15,000 কোনে কোনে পালে, যে বহু লোকে হাত দাঙিছে যে আমি 15,000 পালোঁ। তাত নোপোৱা লোকো আছে, মই নকওঁ যে নোপোৱা লোক নাই, কিন্তু বহু লোকেতো হাতো দাঙিছে পালোঁ। তাৰমানে কি বিভ্ৰান্তিকৰ পৰিৱেশটো এই দুৰ্যোগৰ সময়ত সৃষ্টি কৰিব বিচাৰিছে, এইটো এখন সভ্য সমাজৰ কাৰণে ভাল কথা নহয়। চাওক, শিৱসাগৰখন শান্ত সৌম্য সমাহিত এটা অঞ্চল, স্বৰ্গদেউসকলৰ পৰশেৰে ধন্য এখন সমাজ, ভব্য গব্য সমাজৰ শান্ত সৌম্য এটা প্ৰতিচ্ছবি শিৱসাগৰৰ পৰা প্ৰতিনিধিত্ব হয় অসমৰ কাৰণে। তাত শিৱসাগৰ পুখুৰী, জয়সাগৰ পুখুৰী, ৰুদ্ৰসাগৰ পুখুৰী, বিশাল জলৰাশিয়ে শান্ত সমূহিত এটা বাৰ্তা সদায় কঢ়িয়াই আনিছে। দৌল দেৱালয়সমূহে আধ্যাত্মিকতা, শান্তিৰ বাতাবৰণ, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰে শ বছৰীয়া ঐতিহ্যৰ চানেকি তুলি ধৰিছে। গতিকে তেনেকুৱা এখন সমাজ সদায় খুব ধীৰ সুস্থিৰে আগবঢ়াটো উচিত, আৰু তেনেধৰণে শিৱসাগৰ সমাজখন আগবাঢ়ে। কিন্তু তাত কোনোবাই গৈ পিনি এটা উচ্ছৃংখল অৰাজক পৰিৱেশ এটা সৃষ্টি হোৱাটো তাৰ শিৱসাগৰ ৰাইজে কামনা নকৰে, অসমৰ ৰাইজেতো নকৰেই, শিৱসাগৰৰ স্থানীয় লোকসকলেও কামনা নকৰে। 30 তাৰিখে মুখ্যমন্ত্ৰী নৱপ্ৰজন্মই ভাল পৰিৱেশৰ মাজত ডাঙৰ দীঘল হোৱাটো বিচাৰে। দাবী ধমকিৰে যিটো পৰিৱেশ ৰচনা কৰিবৰ কাৰণে বিচৰা হৈছে, নতুন জেনেৰেশ্যনে কি বাৰ্তা গ্ৰহণ কৰিব? জিলাৰ দণ্ডাধীশ পৰ্যায়ৰ এজন বিষয়াক IAS পাবৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে দিনে ৰাতিয়ে ট্ৰাই কৰে। তেখেতক ক'বলগীয়া কথা, যিটো ভাষাৰ ভংগীমা, সেই ভংগীমা বেলেগ ধৰণৰ হ'ব পাৰে, সেই ধৰণেতো নহয়। নিউ জেনেৰেশ্যনে, নতুন প্ৰজন্মই এই বস্তুবিলাকৰ পৰা কেনেধৰণৰ বাৰ্তা পাব, এয়া চিন্তনীয় বিষয়। গতিকে সকলোৱে মই ভাবোঁ যে সমাজখনক সমীহ কৰি চলিব লাগে, সমাজখনৰ অনুভৱক উপলব্ধিক সন্মান কৰি চলিব লাগে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কথাখিনি উপলব্ধি কৰি সকলোকে, এই বৰ্ণাঢ্য সকলো লোককে সেই ধৰণে যাতে চৰকাৰৰ সহযোগিতা পায়, চৰকাৰৰ সাহায্য পায়, তাৰ কাৰণে কাম কৰি আছে। আপুনি